নমস্কাৰ, টাইমেটলৈ স্বাগতম। মই আকৌ উভতি আহিম। পিতৃ মাতৃক এই প্ৰতিশ্ৰুতি দিছিল 22 বছৰীয়া দানিছ আলমে, কিন্তু কোনে জানিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিব দানিছ আলমে। যোৰহাটৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 22 বছৰীয়া দানিছ আলমে আৰু সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পৰিছে, কিয়নো মাত্ৰ 22 বছৰ বয়সতে দেশ সেৱাত অৱতীৰ্ণ হৈছিল এইগৰাকী দানিছ আলম। তাৰ সমান্তৰালকৈ যোৰহাটৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত আন 4গৰাকী জোৱান শ্বহীদ হয়, কিন্তু বৰ্তমান সময়ত দানিছ আলমৰ কষ্টৰ কাহিনীয়ে দেশবাসীক আকৃষ্ট কৰিছে। সকলোৱে দানিছ আলমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মাত্ৰ 22 বছৰ বয়সতে অশেষ কষ্ট কৰি দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে দানিছ আলমে, আৰু আপুনিও দানিছ আলমক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে, আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ। জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। যোৰহাট বিমান দুৰ্ঘটনাত নোহোৱা হ'ল 22 বছৰীয়া অগ্নিবীৰ দানিছ আলম। আকৌ ঘৰলৈ উভতি আহিম। পিতৃ মাতৃক শেষ প্ৰতিশ্ৰুতি দিছিল 22 বছৰীয়া দানিছে, কিন্তু দানিছে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। বুকুত তিৰংগা মেৰিয়াই দেশৰ বাবে অমৰ শ্বহীদ হৈ নিজৰ প্ৰাণ আহুতি দিলে জোৱানগৰাকীয়ে। যোৰহাটৰ বিমান দুৰ্ঘটনাই কাঢ়ি নিলে বিহাৰৰ অগ্নিবীৰ দানিছ আলমৰ প্ৰাণ। অগ্নিবীৰ দানিছৰ শ্বহীদ হোৱাৰ খবৰত সমগ্ৰ দেশতে এতিয়া শোকৰ ছাঁ পৰিছে। মাত্ৰ 22 বছৰীয়া দানিছ আছিল পিতৃ মাতৃৰ একমাত্ৰ নয়নৰ মণি। অতি কষ্টৰে পুত্ৰক দেশ সেৱাৰ বাবে সাজু কৰিছিল পিতৃয়ে। অতি কষ্টৰে পুত্ৰক দেশ সেৱাৰ বাবে আগবঢ়াই দিছিল। বুকুত দেশ প্ৰেমৰ বহ্নি শিখা লৈ 25 চনত বায়ু সেনাত নিযুক্তি হৈছিল এইগৰাকী জোৱানৰ। 2025 অক্টোবৰতে যোৰহাটৰ বায়ু সেনাৰ ঘাটিত নিযুক্তি পাইছিল। যোৱা 23 মেত শেষবাৰৰ বাবে ছুটীত নিজৰ গাঁৱলৈ গৈছিল, পৰিয়ালৰ কাষলৈ গৈছিল। পৰিয়ালৰ সৈতে সুখৰ মুহূৰ্ত কটাই 30 মেত পুনৰ কৰ্তব্যলৈ উভতি আহিছিল, কিন্তু কোনেও জনা নাছিল পৰিয়ালৰ সৈতে সেয়াই আছিল দানিছৰ অন্তিম সাক্ষাৎ। AN-32 বিমান দুৰ্ঘটনাত দানিছৰ লগতে দেশৰ আন 4 জোৱান শ্বহীদ হয়। যোৰহাটৰ বিমান দুৰ্ঘটনা কালিৰ দিনটোত এক ভয়ংকৰ ঘটনা সংঘটিত হয়, য'ত এইগৰাকী জোৱানৰ মৃত্যু হয়। বীৰ জোৱানক আপুনিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে। আমি স্থিৰ চিত্ৰ দেখুৱাই আছো। এইগৰাকী হৈছে বীৰ জোৱান দানিছ। দানিছ আলমে কেৱল মাত্ৰ দেশ সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। 22 বছৰ বয়সতে দেশ সেৱাৰ কাৰণে ওলাই আহিছিল এইগৰাকী যুৱক, আৰু এয়া হৈছে তেওঁলোকৰ ঘৰৰ দৃশ্য। পিতৃ ভাগি পৰিছে, মাতৃয়ে কান্দিছে, কিয়নো একমাত্ৰ পুত্ৰ দানিছে দেশ সেৱাৰ কাৰণে ওলাই আহিছিল, আৰু কোনেও কল্পনা কৰা নাছিল এক ভয়ংকৰ পথ দুৰ্ঘটনাত, ক্ষমা কৰিব, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত এইগৰাকী বীৰ জোৱানৰ মৃত্যু হ'ব। যোৰহাটৰ কালিৰ দিনটোত যোৰহাটত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। বায়ু সেনাৰ AN-32 বিমান দুৰ্ঘটনাত পতিত হয়, য'ত 5 গৰাকী জোৱানৰ মৃত্যু হয়। আৰু বৰ্তমান সময়ত এইগৰাকী বীৰ জোৱান অগ্নিবীৰ দানিছ আলমৰ মৃত্যুত এতিয়া সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে। যোৰহাটৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই কাঢ়ি নিলে বিহাৰৰ এইগৰাকী দানিছ আলমৰ প্ৰাণ। আপুনিও কমেণ্ট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে। কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। স্বৰ্ণলতা ওজাই উল্লেখ কৰিছে জয় হিন্দ বুলি। আমি আপোনালোকৰ কমেণ্ট পঢ়াৰ চেষ্টা কৰিম, কিয়নো অতিকৈ দুখৰ খবৰ। পিতৃ মাতৃক প্ৰতিশ্ৰুতি দিছিল যে মই আকৌ ঘৰলৈ উভতি আহিম, কিন্তু পিতৃ মাতৃক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে দানিছ আলমে। দেশ সেৱাৰ বাবে নিজৰ জীৱন আহুতি দিলে। দেশ সেৱাৰ বাবে ওলাই আহিছিল এইগৰাকী 22 বছৰীয়া দানিছ আলম। পিতৃ মাতৃৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিছিল, পিতৃ মাতৃক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিছিল এইগৰাকী অগ্নিবীৰে, কিন্তু কেৱল মাত্ৰ নিজক তেওঁলোকৰ ওচৰত অন্তিমবাৰৰ বাবে দেখা দিবলৈ দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে দানিছ আলমে। বুকুত তিৰংগা মেৰিয়াই বিহাৰলৈ যাত্ৰা কৰিছে, অন্তিম যাত্ৰা কৰিছে এইগৰাকী বীৰ জোৱানে। বৰ্তমান সমগ্ৰ ঘটনাক লৈ শোকৰ ছাঁ পৰিছে। কোনেও এনেকুৱা আশা নকৰে ভয়ংকৰ বিমান দুৰ্ঘটনাত এইগৰাকী জোৱানৰ মৃত্যু হয়।
উপেন বৰাই উল্লেখ কৰিছে, তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, নাৰ্জিমা বেগমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, শ্বাহ আলমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, যুৱতী দলে শুভেচ্ছা জ্ঞাপন কৰিছে, এনেকৈ সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। কিন্তু 22 বছৰীয়া দানিছ আলমৰ কাহিনীয়ে সকলোকে আকৃষ্ট কৰিছে। মাত্ৰ 22 বছৰ বয়সত অশেষ কষ্ট কৰি পিতৃয়ে অশেষ কষ্ট কৰি এইগৰাকী দানিছ আলমক দেশ সেৱাৰ বাবে আগবঢ়াই দিছিল। কিন্তু মাত্ৰ 22 বছৰীয়া এটা জীৱন লাভ কৰিলে। সেই 22 বছৰ বয়সতেই দেশৰ বাবে নিজৰ সকলো বা সৰ্বস্ব উজাৰি দিলে এইগৰাকী দানিছ আলমে। পিতৃ মাতৃক প্ৰতিশ্ৰুতি দিছিল, যেতিয়া তেওঁ ঘৰলৈ গৈছিল, ঘৰৰ পৰা উভতি অহাৰ পূৰ্বে তেওঁ পিতৃ মাতৃক কৈছিল, মই আকৌ ঘৰলৈ উভতি আহিম। মাক দেউতাকক এই প্ৰতিশ্ৰুতি দিয়াই কৰ্তব্যৰুদ্ধ হৈ ওলাই গৈছিল 22 বছৰীয়া যুৱকজন। কিন্তু তেওঁ যে এনেকৈ উভতি আহিব তাক সঁচাকৈ কোনেও কল্পনাও কৰা নাছিল। ঘৰলৈ তেওঁ উভতি আহিল ঠিকেই, কিন্তু কোনো হাঁহি মুখেৰে নহয়, বৰঞ্চ দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰি বুকুত তিৰংগা মেৰিয়াই অমৰ শ্বহীদ হৈহে উভতি আহিল এইগৰাকী বীৰ জোৱান বা উভতি গ'ল। যোৰহাট বায়ুসেনা ঘাটিত সংঘটিত এক অতি কৰুণ বিমান দুৰ্ঘটনাই কাহিনীলে বিহাৰৰ ভোজপুৰ জিলাৰ কুলদ্বীপ প্ৰদীপ বায়ুসেনাৰ অগ্নিবীৰ দানিছ আলমৰ প্ৰাণ। ভাৰতীয় বায়ুসেনাৰ AN-32 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দানিছৰ লগতে দেশৰ 4গৰাকী বীৰ জোৱানো শ্বহীদ হয়। এই খবৰ পোৱাৰ পিছৰে পৰা সমগ্ৰ ভোজপুৰ জিলাতে বা সমগ্ৰ দেশজুৰি এতিয়া শোকৰ চকুলো। মাত্ৰ 22 বছৰীয়া দানিছ আলম আছিল মহম্মদ ফাৰুক আলম আৰু আখতাৰী বেগমৰ একমাত্ৰ পুত্ৰ। মহম্মদ ফাৰুক আলম আৰু আখতাৰী বেগমৰ একমাত্ৰ পুত্ৰ আছিল এইগৰাকী 22 বছৰীয়া দানিছ আলম। দেউতাকে এটা ব্যক্তিগত কোম্পানীত কাম কৰি পুত্ৰক ডাঙৰ দীঘল কৰিছিল। দুগৰাকী বাইদেউৰ মৰমৰ ভাইটি আছিল দানিছ। সৰুৰে পৰাই দেশৰ বাবে কিবা এটা কৰাৰ বুকুত দেশ প্ৰেমৰ বহ্নি শিখা লৈ ঘূৰি ফুৰা দানিছে অশেষ কষ্টৰ অন্তত 2025ত অগ্নিবীৰ বায়ু হিচাপে ভাৰতীয় বায়ুসেনাত নিযুক্তি লাভ কৰিছিল। কৰ্ণাটকৰ বেলগামত প্ৰশিক্ষণ শেষ কৰি যোৱা বছৰৰ অক্টোবৰ মাহত তেওঁ যোৰহাট বায়ুসেনা ঘাটিত যোগদান কৰিছিল। যোৱা 23 মে'ত তেওঁ ঘৰলৈ গৈছিল। পৰিয়ালৰ সৈতে কেইটামান সুখৰ মুহূৰ্ত কটাই 30 মে'ত তেওঁ পুনৰ কৰ্তব্যলৈ উভতি আহিছিল। কোনে জানিছিল মা দেউতা আৰু ভগ্নীৰ সৈতে সেয়াই আছিল দানিছ আলমৰ শেষ দেখা আৰু শেষ বাৰ্তালাপ। দানিছৰ সৈতে অমৰ হ'ল আন 4গৰাকী বীৰ জোৱান, স্কোৱাড্ৰন নেতা প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, চাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰ বায়ু খেমাৰাম কুমাৱত। আৰু এইগৰাকী 22 বছৰীয়া দানিছক লৈ আপুনিও এষাৰি লিখক, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক। মাত্ৰ 22 বছৰ বয়সতে সৰ্বোচ্চ উজাৰিলে এইগৰাকী বীৰ জোৱানে। ৰফিকুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে, নাৰ্জিমা বেগমে শুভেচ্ছা জ্ঞাপন কৰিছে, লাকি কৌৰে শুভেচ্ছা জ্ঞাপন কৰিছে, মুজাহিদুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে, প্ৰাৰ্থনা বৰাই শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈয়ে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। মাত্ৰ 22 বছৰ বয়সতে জীৱনৰ সকলো মোহ মায়া এৰি তেওঁ দেশৰ কাৰণে প্ৰাণ আহুতি দিলে, শ্বহীদ হ'ল। দেশ মাতৃৰ সেৱা কৰিবলৈ ওলাই আহিছিল এইগৰাকী 22 বছৰীয়া দানিছ আলম। কিন্তু দানিছ আলমৰ শেষ দেখাই আছিল এক অতি কৰুণ কাহিনী। AN-32 বিমান দুৰ্ঘটনাত দানিছৰ সৈতে আন 4গৰাকীৰো শ্বহীদ হৈছে। যোৰহাট বিমান দুৰ্ঘটনাত নোহোৱা হ'ল 22 বছৰীয়া শ্বাহিদ আলম। যোৰহাট বিমান দুৰ্ঘটনাত প্ৰাণ গ'ল এইগৰাকী অগ্নিবীৰ দানিছ আলমৰ। এটা কৰুণ কাহিনী। মাত্ৰ 22 বছৰ বয়সত সকলোৱে নিজ নিজ কাম কৰে, সকলোৱে নিজৰ কৰ্তব্য থাকে। কিন্তু এইগৰাকী দানিছ আলমে সৰুৰে পৰাই এটা সপোন পুহি ৰাখিছিল, দেশ মাতৃক সেৱা কৰিব। আৰু দেশ মাতৃক সেৱা কৰিবলৈ 22 বছৰ বয়সতে ওলাই আহিছিল এইগৰাকী দানিছ আলম। কিন্তু কোনে জানিছিল এইগৰাকী দানিছ আলমে 22 বছৰ বয়সতেই শেষ নিশ্বাস ত্যাগ কৰিব। বহুত সপোন আছিল দানিছ আলমৰ, পিতৃ মাতৃক এটা ভাল জীৱন দিয়া, দেশ মাতৃৰ কাৰণে সৰ্বোচ্চ দিয়া। অৱশ্যে
এটা সপোন তেওঁৰ পূৰণ হ'ল, দেশ মাতৃৰ কাৰণে সৰ্বস্ব দিলে। কিন্তু পিতৃ মাতৃৰ আশা পূৰণ কৰিবলৈ তেওঁ নাথাকিল। পিতৃ মাতৃৰ সপোন বা পিতৃ মাতৃক লৈ দেখা সকলো সপোন আধাতে মৰহি। আৰু বৰ্তমান দানিছ আলমক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰমেশ বড়োৱে শুভেচ্ছা জ্ঞাপন কৰিছে, জিনাতুল ইছলামে শুভেচ্ছা জ্ঞাপন কৰিছে, কাশ্মীৰা ৰহমানে শুভেচ্ছা জ্ঞাপন কৰিছে, ননী গগৈয়ে শুভেচ্ছা জ্ঞাপন কৰিছে, উদ্ধৱ দাসে শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈ সকলোৱে এইগৰাকী বীৰ জোৱানক শুভেচ্ছা জ্ঞাপন কৰিছে। যোৰহাট বিমান দুৰ্ঘটনাত প্ৰাণ গ'ল 22 বছৰীয়া দানিছৰ। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ, সকলোৱে কমেণ্ট কৰিছে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, দুখৰ খবৰ, বিশেষকৈ যোৰহাটৰ বিমান দুৰ্ঘটনাত প্ৰাণ গ'ল এইগৰাকী বীৰ জোৱানৰ। কোনেও কল্পনা কৰিব পৰা নাছিল, পিতৃ মাতৃয়ে কল্পনা কৰিব পৰা নাছিল। আৰু বৰ্তমান এইগৰাকী জোৱানৰ মৃত্যু হৈছে।